হাতীৰ পিঠিত উঠি 1 2 3 4 গোৱা ল'ৰাটো 1 2 3 4 ছুটি দিল গৰু গাড়ী ভব্য মঞ্চত দ্বিতীয়বাৰ শপত বাক্য পাঠ কৰা ল'ৰাটো মই শ্ৰী হিমন্ত বিশ্ব শৰ্মা ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। এটা বৰ্ণাঢ্য পৰিক্ৰমাৰ আঁৰৰ মানুহখিনি সপ্তম শ্ৰেণীৰ পৰা মঞ্চত উদাত্ত ভাষণ দিয়া ল'ৰাটোৰ লক্ষ্য আছিল কেৱল অসমৰ মুখ্যমন্ত্ৰী হৈ অসমক নেতৃত্ব দিয়াৰ অসমৰ বাবে কিবা এটা কৰাৰ প্ৰফুল্ল মহন্ত হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ সংস্পৰ্শ লাভ কৰি ৰাজনৈতিকভাৱে পুৰত হৈ অহা মানুহজন এতিয়া অসমৰ প্ৰত্যেকৰে মামা প্ৰথমটো কাৰ্যকালত নিজৰ শ্ৰেষ্ঠত্ব প্ৰদান কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবে অভূতপূৰ্ব জনসমৰ্থনেৰে আকৌ শপত ল'লে হিমন্ত বিশ্ব শৰ্মাই এই সাহসখিনিৰ আঁৰৰ মানুহবোৰ আজি উৎফুল্লিত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ভব্য অনুষ্ঠানলৈ আহিল হিমন্ত বিশ্ব শৰ্মাসহ পৰিয়ালটো এয়া মাতৃ মৃণালিনী দেৱী পুত্ৰৰ সফলতাত আৱেগিক হৈ উঠা মাতৃয়ে ক'লে মনৰ কথা 1996ৰ নিৰ্বাচন হৰাৰ পৰা আজিৰ পৰ্যন্ত বিশাল পৰিক্ৰমাৰ কথা মাতৃৰ মুখত ৰাইজৰ আশীৰ্বাদেই সাৰ ৰাইজেই তাক কৰ্মঠ কৰি তুলিব সকলোৱে নিজ নিজ ক্ষেত্ৰত সফল হ'লে দেশৰ উন্নতি হ'ব এতিয়া মই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে কিন্তু মোৰ পুত্ৰক মই পুত্ৰ বুলি নকওঁ গোটেই জনগণৰ পুত্ৰ জনগণৰ মামা কণবিলাকৰ মামা খুৰা দাদা সমস্ত মোৰ নহয় মই ৰাইজৰ নামত ল'ৰা দিছোঁ ভাল কাম কৰক ভগৱানে তাৰ মংগল কৰক আৰু আগন্তুক দিনলৈ আৰু বেছি ভাল কাম কৰক এই আশা কৰি আজি আশীৰ্বাদ দিম বুলি আহিছোঁ আজি শপত গ্ৰহণৰ মামা ঠিক আছে মোৰ মামা মানে সেই ভাগিনবিলাক মোৰ নাতি নাতিনী কাৰণ মোৰ নিজৰ ঘৰত মোৰ ছোৱালী নাই কাৰণে ভাগিনো নাই গতিকে গোটেই জনগণৰ এই দেশৰ ল'ৰা ছোৱালীবিলাক চব মোৰ নাতি গতিকে এয়া হৈ থাকক এয়াই মোৰ যথেষ্ট মনত একেদৰে সুদূৰৰ পৰা আহিল তেওঁৰ জ্যেষ্ঠ ভাতৃ আকৌ নেতৃত্ব লোৱাৰ প্ৰাক্ষণত কণমানিটিৰ পৰা পৰিপক্ক হিমন্ত হোৱালৈ কামৰ প্ৰতি যি অসীম শ্ৰদ্ধা আৰু ভাল মানুহ হোৱাৰ হিমন্তৰ যি হেঁপাহ তাকো সোঁৱৰিলে জ্যেষ্ঠ ভাতৃয়ে ক'লে অসমৰ প্ৰতিগৰাকী জনতাৰ আশীৰ্বাদ যাৰ শিৰত আমি আৰু বেলেগকৈ সহায় কৰাৰ প্ৰয়োজনেই বা ক'ত সি এখন বুৱতী নদী তাক সুতি কাটি বোৱাই নিয়াৰ দায়িত্ব ৰাইজৰ জনসাধাৰণ লাখ কোটি মানুহৰ যোনে মৰম পায় সেই মৰমৰ উত্তৰাধিকাৰী মানুহ এজনক পৰিয়ালবৰ্গই একো কৰিব নালাগে মই এনেকুৱা আজি এইটো এটা অকেজন মই আহিছোঁ ইয়াতে কাৰণ মই গুৱাহাটীত আছিলোঁ সেইকাৰণে মই আজি এই অনুষ্ঠান আৰম্ভণিৰ আগে সামাজিক মাধ্যমত 2খন ফটো দিছিলোঁ আৰু তাতে মই লিখিছিলোঁ যে আৰম্ভণি পূৰ্ব নিৰ্ধাৰিত নহয় আৰু নেতা নেতৃত্ব জনতা এই সকলোবিলাক আচলতে এটা সত্তা আৰু ভগৱানৰ কৃপা লাগিব যাত্ৰাৰ আৰম্ভণিৰ পিছত মাৰাথন দৌৰৰ প্ৰতিযোগীৰ নিচিনা যিটো এণ্ডিউৰেঞ্চ লাগে যিটো ভাগৰ নলগা বিৰামবিহীন যিটো মানসিকতা মনস্তত্ব লাগে সেইখিনিৰ কাৰণে যত্নপৰ হ'ব পাৰিব লাগিব বহুতে সেইখিনি কাম কৰিব নোৱাৰে কিন্তু গতিকে যাত্ৰাটোৰ আৰম্ভণিতে কোনে কেনেকৈ প্ৰেডিকশ্যন কৰিব পাৰিব মনৰ আশা এটা বেলেগ কথা কিন্তু বৈজ্ঞানিকভাৱে সামাজিকভাৱে সকলো হিতাহিত জ্ঞান বিবেচনাৰে কোনেও কেতিয়াও সেই কথাটো আশা কৰিব পাৰোঁ সপোন দেখিব পাৰোঁ কিন্তু বাস্তৱত আজি যিটো হৈছে সেইটো দৃঢ়তা অক্লান্ত পৰিশ্ৰম অবিৰাম দিন ৰাতি একাকাৰ কৰি কাম কৰাৰ এটা ফল আৰু এইটো তাৰ ফল নহয় মই এটা কথা মই সদায় ক'ব বিচাৰোঁ এইটো তাৰ অনুগামী লাখ লাখ যোনে তাক মামা বুলি মাতে যোনে তাক নাতি বুলি মাতিছে
যোনে তাক দাদা বুলি মাতিছে, এই লাখ লাখ জনতাৰ লগত লৈ হোৱা এটা সাফল্য, এইটো এজন মানুহৰ সাফল্য নহয়, এইটো কোনেও যাতে কেতিয়াও ভুল নকৰে। পুহমহীয়া কোনো এটা দিনত দুকোঠালিৰ ভাড়াঘৰটোৰ এটা কোঠাত এফালে সীমন্ত, আনফালে ৰিণিকী। ঘৰৰ চালিৰে মজিয়াত পানী পৰা ঠাইখিনিত তেতিয়াও আছিল পাত্ৰটো। নৱবিবাহিতা পত্নীলৈ চাই পুনৰ সীমন্তই ক'লে, মই এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ম চাবা। আৰু আজি এই সপোনবোৰে বাস্তৱৰ ছবি এখন হৈ ধৰা দিয়াত আৱেগিক পত্নী ৰিণিকী ভূঞা। মই এটাই কৈছোঁ, সদায় ৰাইজৰ মানুহ ৰাইজৰ লগতে আছিলে, কিন্তু সদায় ফেমিলিকো সময়ো দিয়ে। কিন্তু এটাই আমি বিচাৰোঁ যে গোটেই ফেমিলিটোৱে সদায় আমি পিছত বেকবন হিচাপে থিয় হৈছোঁ, যাতে আৰু ৰাইজৰ কাৰণে ওলাই যাব পাৰোঁ। মই এতিয়া সফলতা বিফলতাটো মই এজ এ লেমেন যদি কওঁ, মোৰ কাৰণেতো এজ এ হাজবেণ্ড বুলিও চাওঁ ডেট হি হেজ ডান ভেৰি গুড ৱৰ্ডছ। মই এতিয়া পাৰ্চেণ্টেজত নকওঁ, কিন্তু মই এটাই কৈছোঁ যে আগতে যিমান কৰি আহিছা তাতকৈ যাতে আৰু 100% এফৰ্ট দিয়া, যাতে মানুহে যিটো মৰম কৰি তোমাক মামা বুলি মাতে, সদায় যাতে মানুহৰ অন্তৰত মামা হৈ থাকিব পাৰা। পুত্ৰ আৰু কন্যাই সুঁৱৰিলে পিতৃৰ কৃতিত্ব। কন্যাই ক'লে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ কিমান সফল সেয়া ৰাইজে ক'ব, কিন্তু পিতৃ হিচাপে হাত মেলিলেই চুব পৰাকৈ তেওঁ সদায় থাকে আমাৰ কাষত। মোৰ দেউতাই কেতিয়াও সদায় সময় মোক দিছে। As a father, he has always been there. And he has always been there for his state and he has always been there for his family. So he সদায় আমাৰ লগত, মোৰ দাদাৰ লগত, মোৰ মাৰ লগত সদায় টাইম স্পেণ্ড কৰিছে। I would want to wish him his best of luck. You deserve it. আজি যিমানো তুমি মৰম পাই আছা, এইটো চব তুমি ডিজাৰ্ভ কৰা। 5 বছৰ বহুত ভাল কাম কৰিছে আৰু মাত্ৰ আৰু ভাল কাম কৰিব লাগি আছে। চাই পেলাই মানুহবিলাক কিমান মৰম দেখাইছে, আৰু তো ইয়াতকৈ বেছি আৰু ক'বও নাই। বিপদে সম্পদে মেৰুদণ্ড হৈ কেতিয়াও হালিবলৈ নিদিয়া এই পৰিয়ালটোৱে আজি এনেকৈ প্ৰকাশ কৰিলে নিজৰ মনৰ অনুভৱ। গুৱাহাটীৰ পৰা প্ৰিয়ংকা দাসৰ সহযোগত নিউজ ডেস্ক, আছাম টকছ।